গীতাশ্ৰী তামুলীৰ অৰ্হতা সম্পৰ্কত বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈৰ। বিধায়ক বিশ্বজিৎ ফুকনে নাজানে গীতাশ্ৰী তামুলীৰ অৰ্হতা সম্পৰ্কে। গীতাশ্ৰী তামুলীয়ে হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰত অসমীয়াত সৰ্বাধিক নম্বৰ লাভ কৰিছিল। ডিগ্ৰীটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাই উত্তীৰ্ণ হৈছিল গীতাশ্ৰী তামুলী। সেই সময়ছোৱাত গোল্ড মেডেল দিয়া হোৱা নাছিল যদিও ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্টক গোল্ড মেডেলিষ্ট হিচাপে ধৰা হৈছিল। বিধায়ক বিশ্বজিৎ ফুকনে পত্নী সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ বাবে দুৰ্নীতি কৰাৰ অভিযোগ লক্ষ্যজ্যোতি গগৈৰ। বিশ্বজিৎ ফুকন ডাঙৰীয়াই ভালকৈ নাজানে যে গীতাশ্ৰী তামুলী ডাঙৰীয়ানীয়ে তেখেতে যিটো হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত তেখেতে পঢ়িছিল আৰু তেখেতে সেই সময়ত গোটেই অসমৰ ভিতৰত অসমীয়া বিভাগত আটাইতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল হায়াৰ ছেকেণ্ডেৰী। যিটো ডিগ্ৰীৰ কথা কৈছে, ডিগ্ৰীত সেই সময়ত হয় গোল্ড মেডেল দিয়াৰ নিয়ম নাছিল, কিন্তু সেই সময়ত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পজিশ্যন যিসকলে পাইছিল তেওঁলোকক আচলতে গ'ল্ড মেডেলিষ্ট বুলিয়ে ধৰা হৈছিল। এইটো একেবাৰে গ'ল্ড মেডেল নিদিলেও এইটো গ'ল্ড মেডেলিষ্ট বুলিয়ে ধৰা হৈছিল। আৰু সেই সময়ত গীতাশ্ৰী তামুলী ডাঙৰীয়ানীয়ে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাইছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। আৰু এইটোক লৈ আৰু কোনো বেলেগ কথা নাই, এইটোতো দেশ কথা। গতিকে যদি তেওঁলোকে যদি ভালকৈ খবৰ কৰে, ইউনিভাৰ্চিটিত যদি খবৰ কৰে গম পাই যাব। বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে তেখেতৰ পত্নীক প্ৰিন্সিপাল বনাবৰ কাৰণে যে তেখেতে দুৰ্নীতিৰ আশ্ৰয় লৈছিলে, সেই কথাটো তদন্ত কোনে কৰিব? আজি আমাৰ ওচৰত যি খবৰ আহি পৰিছে, সৰুপথাৰ মহাবিদ্যালয়ৰ তেখেত এগৰাকী সন্মানীয় তেখেত এজন শিক্ষক ডক্টৰ প্ৰাপ্তি ঠাকুৰ। আমি তেখেতৰ যোগ্যতাক লৈ আমি সন্দেহ কৰা নাই, তেখেতৰ যোগ্যতাক আমি প্ৰশ্ন কৰা নাই, কিন্তু তেখেতক যিটো যেনেকৈ তেখেতক প্ৰিন্সিপাল বনাবৰ কাৰণে যি পন্থা অৱলম্বন কৰিলে, এই পন্থাক লৈ কিন্তু সকলোৰে সন্দেহ আছে, সকলোৰে প্ৰশ্ন আছে। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হিতেশ্বৰ বৰা তেখেত ৰিটায়াৰ হৈছিল 30/6/2021 তাৰিখে। 30/6/2021 তাৰিখে তেখেত ৰিটায়াৰ হোৱাৰ পাছতে সেই স্থানত এগৰাকী নতুনকৈ অধ্যক্ষ আচলতে দায়িত্ব দিব লাগিছিল, পাৰ্মানেণ্ট অধ্যক্ষ দিব লাগিছিল। কিন্তু যিহেতু তেখেতৰ পৰিবাৰ ডক্টৰ প্ৰাপ্তি ঠাকুৰ, তেখেতৰ 15 বছৰ হোৱা নাছিল আৰু প্ৰিন্সিপাল হ'বৰ কাৰণে 15 বছৰ হ'ব লাগে, 15 বছৰ চাকৰিত হ'ব লাগে। তেখেত যোগদান কৰিছিল 2007 চনত। গতিকে আৰু এবছৰ সময় তেখেতক দৰকাৰ আছিল। গতিকে সেই এবছৰ সময়টো তেখেতে মণিপ্ৰভা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক প্ৰিন্সিপাল বনাই ৰাখিলে, ইনচাৰ্জ প্ৰিন্সিপাল। ৰাইজে অভিযোগ কৰিছে, তাৰ স্থানীয় মানুহে অভিযোগ কৰিছে, প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাবৰ কাৰণে এবছৰ সময় তেখেতে এই সৰুপথাৰ কলেজত আচলতে অধ্যক্ষৰ যিটো ইণ্টাৰভিউ পাতিব লাগিছিল, এই ইণ্টাৰভিউটো পাতাটো নহ'ল, এইটো ৰখাই থ'লে। সেই অধ্যক্ষৰ কাৰণে যে ইণ্টাৰভিউ নপতাকৈ যে থৈ দিল প্ৰায় এবছৰ 2 মাহ সময়, তাৰ কাৰণে কিন্তু UGCৰ পৰা 3খনকৈ নটিচ আহিছিল। আৰু সেই 3খনকৈ নটিচকো তেওঁলোকে অৱজ্ঞা কৰি আচলতে ৰাখি থ'লে। আৰু ৰাখি থোৱাৰ একমাত্ৰ উদ্দেশ্যই আছিল, তাৰ মানুহে ৰাইজে যিটো সন্দেহ কৰিছে যে ডক্টৰ প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাব লাগে, সেইকাৰণেই তেখেতে এবছৰ 2 মাহ দিন ধৰি এই গোটেই যিটো প্ৰক্ৰিয়া, অধ্যক্ষৰ যিটো বাছনি প্ৰক্ৰিয়া, এইটো ৰখাই থৈ দিলে।